হেল্ল' কি খবৰ সকলোৰে। মই আহিছোঁ আজি ছট পূজালৈ এতিয়ালৈকে যোৱা নাই, ঘৰৰ পৰাই চাই আছোঁ। এনেকৈয়ে দেখিছেনে অকণমান মানুহবিলাক আহিব আৰম্ভ কৰি দিছে। যিহেতু আমাৰ ঘৰৰ ওচৰতে হয় আৰু মই আগতে আহিছিলোঁ যদিও যোৱা বছৰটো পোৱা নাই বাৰু, এইবছৰ ফাৰ্ষ্ট পাম এনেকৈ। সেইফালে অকণমান ওলাই আহিলোঁ ধুনীয়াকৈ পূজা চাম বুলি। আৰু যিহেতু ঘৰৰ ওচৰত হয় নাহিলেও বেয়া লাগিব, তেনেকৈ দেখিছেনে ধুনীয়াকৈ সাজি কাচি ওলাই আহিলোঁ। সেইফালে মানুহজনৰ যিটো পূৰা কথা পতাত ব্যস্ত হৈ আছে আৰু দেখিছেনে মানুহবিলাক পূৰা ব্যস্ত হৈ গৈছে। এইফালে সূৰ্য অস্ত যোৱাৰ লগে লগে পূজাও যিহেতু আজিলৈকে সমাপ্ত হ'ব আৰু অহাকালি ৰাতিপুৱালৈ আৰম্ভ হ'ব আৰু ৰাতি পোহৰ হোৱাৰ আগতে। গতিকে এনেকৈ মানুহবিলাক ব্যস্ত হৈ আছে, সকলোবিলাক পূজা কৰি আছে যোনে যেনেকৈ পাৰিছে। যিহেতু আমাৰ এইখিনিত অকণমান পানীটো কম আছে, নদীটো সেইফালে আৰু বহুত বেছি আছে, গতিকে সেইকাৰণে এইখিনিতে সকলোৱে কৰিছে আৰু ইয়াতে আগলৈকেও বহুত মানুহ আছে, সেইখিনিতো দেখুৱাটো সম্ভৱ নহয় বাৰু। মই সেইকাৰণে আমাৰ ঘৰৰ ওচৰৰখিনিয়ে দেখাই দিছোঁ। আৰু দেখিছেনে এনেকৈ যে শুই পেলাই আঁচ টানি টানি আহি আছে, এইখিনি কৰিব আচলতে বহুত সূৰ্য দেৱতাই শক্তি দিব লাগিব। গতিকে দেখিছেনে কিমান মানে সহায় কৰে এনেকৈ আহিবৰ কাৰণে। এনেকৈতো আমি ভাল মানুহটো এনেকৈ কেতিয়াও যাব নোৱাৰোঁ। তেওঁলোকে লঘোণে নাথাকি ইমানখিনি মনোকামনা পূৰণ কৰে। গতিকে সকলোৱে তেওঁৰ পৰা আশীৰ্বাদ লৈ আছে। তেওঁ যদিও আমাৰ ঘৰৰ ওচৰৰে হয়, তেনেকৈ বহুত দূৰৰ দূৰৰ পৰা বহুত মানুহ আহিছে। দেখিছেনে সকলোৱে তেওঁৰ পৰা আশীৰ্বাদ লৈ আছে, আমিও আশীৰ্বাদ লৈ ল'লোঁ। গতিকে এইফালে সূৰ্যও অস্ত যাব হৈছে প্ৰায় লাহে লাহে। চাওকচোন, মইতো বহুত বছৰ আগতে দেখিছিলোঁ আৰু এইবাৰ এনেকৈ বহুতকেইটাকে দেখিলোঁ, ভিডিঅ' কৰা হোৱা নাছিল। গতিকে দেখাই দিলোঁ আপোনালোককো, কেনেকুৱা পাইছে জনাবচোন। আপোনালোকৰ ফালে এনেকুৱা হয় নে নহয় জনাব। কিন্তু আমিতো বাৰু ছট পূজা নকৰোঁ, কিন্তু চাব আহিয়ে ভাল লাগে, কিবা এটা যেন মনত বহুত শান্তি ভাৱ হয়। এইফালে যিটো ল'ৰাৰ কাৰণে এটা চকৰি লৈ ল'লে, বাপেক হোৱাৰ দায়বদ্ধতা, তাৰ কিবা এটা লওঁ লাগিলে টিকলিটোৰ কাৰণে। এইফালে ময়ো টেঙা আৰু বুট ভাজি খাই ল'লোঁ। এইফালে চাওকচোন, এইফালে সূৰ্য অস্ত গ'ল, প্ৰায় মানুহ এতিয়া ঘৰা ঘৰি যাব আৰম্ভ কৰিব। পূজা সমাপ্ত হ'বই আজিলৈকে, আৰু যিহেতু অহাকালি ৰাতিপুৱা হ'ব, গতিকে এতিয়া সকলোৱে যাব। কমিটিয়ে এইফালে ধুনীয়াকৈ গা ধোৱাৰ মানে কাপোৰ সলোৱাৰ ব্যৱস্থাও কৰি দিছে ৰাইজসকলক। এইফালে অকণমান পানীখিনি দেখাই দিছোঁ। এইফালে সূৰ্য দেৱতা সকলোৱে প্ৰণাম জনাই আছে, আমিও সেৱা চেৱা কৰি ল'লোঁ, কৰি লৈ এইফালে ঘৰৰ ফালে ওলালোঁ আৰু। যিহেতু পূজা প্ৰায় শেষ হ'ল, মানুহবিলাক যাব ওলাইছে। এনেকৈ দেখিছেনে, আজি ৰাতিপুৱাৰ, যিহেতু যোৱাকালিতো গ'ল, আজি ৰাতিপুৱা মানে মই যোৱা নহ'ল ঘাটলৈকে। ৰাতিপুৱা উঠিয়ে দেখা পালোঁ মানুহবিলাক পূৰা সূৰ্য উদয় হোৱাৰ লগে লগে মানুহবিলাক ঘৰা ঘৰি যোৱা আৰম্ভ কৰি দিছে। এনেকৈয়ে এইখিনি দেখালোঁ, যিহেতু ঘৰৰ ওচৰৰ পূজা আপোনালোককো দেখাই দিলোঁ। গতিকে কেনেকুৱা পালে জনাব। চাওকচোন, বহুত দূৰৰ দূৰৰ পৰা বহুত মানুহ আহিছে। টিংখনৰ পিছফালৰ ইফালে মোৰ ঘৰ, যিহেতু ঘৰৰ পৰা ওলাই দেখা পাই গা পা ধুই আহি বহি লৈছোঁ আৰু মানুহবিলাকক চাবৰ কাৰণে। খুব বেছি ভাল লাগে নহয় জানো, এনেকৈ ঘৰৰ দুৱাৰমুখত এনেকুৱা পৰিৱেশ হ'লে। গতিকে আজিলৈকে বাই বাই।